Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশন ইন এ স্ট্ৰেইট লাইনত ডিসকাস কৰিম। আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে যে কি কাইনেমেটিক ইকুৱেশ্যনছ। আমি যোৱা ভিডিঅ'ত মই কি কৈছিলো কাইনেমেটিক ইকুৱেশ্যনটো কি কৰিলো ক্যালকুলাছৰ সহায়ত প্ৰুফ কৰি দেখালো, কিন্তু কি হৈছে যে এই ভিডিঅ'টো যোৱা ভিডিঅ'ৰ আগত আহিব লাগিছিল। ঠিক আছে, এতিয়া মই সেইকাৰণে এই কাইনেমেটিক ইকুৱেশ্যনৰ ওপৰত আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো গোটেইটো চাবা যে আৰু লাষ্টত আমি কি ডিসকাস কৰিম যে এটা আমাৰ ডিৰাইভ কাইনেমেটিক ইকুৱেশ্যন আছে। ঠিক আছে, আৰু হেতু কি হৈছে যে ডিসপ্লেসমেন্ট ইন কি nth সেকেন্ড। ঠিক আছে, হেতু আমি ডিসকাস কৰিম কি হয় তাৰ ফৰ্মুলাটো ডিসকাস কৰিম আৰু লগতে কি কৰিম আমি ক্যালকুলাছৰ সহায়ত হেতু প্ৰুফ কৰিম। হ'ব, এতিয়া আমি আমাৰ কি আছিল কাইনেমেটিক ইকুৱেশ্যন কিটা যে এক নম্বৰটো লিখি লোৱা v equal u plus কি আছিল at হয়নে। আমি দুই নম্বৰ পাইছিলো কি s equal to ut plus half of at square আৰু আমি তিন নম্বৰটো কি পাইছিলো যে v square equal to u square plus কি আছিল 2as হয়নে, বা এটো v square minus u square equal to 2as আছিল। হ'ব, এতিয়া আমি চাম যে কি এই তিনিটা কাইনেমেটিক ইকুৱেশ্যন ক'ৰ পৰা আহিলে, মানে কি এইকেইটা আমি এই কাইনেমেটিক ইকুৱেশ্যন কেইটা প্ৰুফ কৰিম। হ'ব, এতিয়া তাৰ কাৰণে আমি কি কৰিম এটা পাৰ্টিকল লৈ লওঁ যেটো কিহত থাকিব ৰেষ্টত থাকিব। হ'ব, এতিয়া ধৰি লওঁ এটো পাৰ্টিকল ঠিক আছে, এই পাৰ্টিকলটো কিহত আছে ৰেষ্টত আছে। হ'ব, ৰেষ্টত আছে। তাৰ পিছত ধৰি লোৱা ইয়াত ৰেষ্টত থাকোতে আমাৰ টাইমটো আমি ধৰি লওঁ যে টাইম ইকুৱেল টু 0, যেহেতু ৰৈ আছে তাত কোনো টাইমটো আমি সেইকাৰণে ধৰা নাই, সেইকাৰণে আমি টাইমটো ধৰিছো কি 0। হ'ব, তাৰ পিছত এই পাৰ্টিকলটোৱে কি কৰিলে আমাৰ u ভেলোচিটি লৈ ই মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে। হল, ই কি কৰিলে u ভেলোচিটিয়ে আগবাঢ়িবলৈ ষ্টাৰ্ট কৰিলে। তাৰ পিছত যেতিয়া গৈ থাকিব তেতিয়া তাৰ এক্সেলাৰেশ্যন হ'ব ধৰি লোৱা a। ঠিক আছে, আৰু ই মানে কি হ'ব যে এই এক্সেলাৰেশ্যনৰ সহায়ত পাৰ্টিকলটোৱে মুভ কৰি গৈ থাকিব, u ভেলোচিটিয়ে গৈ 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 কি হ'ব ই এটা পজিশন পাবগে। এই পজিশনটো ধৰি লোৱা তুমি টাইম t পালেগে, টাইম ইকুৱেল t হল, মানে ই t টাইমত এই পজিশনটো পালেগে। এই পজিশনটো পাওঁতে এই পাৰ্টিকলটো ভেলোচিটি ধৰি লোৱা তুমি v হল, ইমান লাগে বুজি পালা। তাৰ পিছত এতিয়া আমাৰ কি হল যে আমি জানো যে কি এই তিনিটা ইকুৱেশ্যন ভ্যালিড কেতিয়া হ'ব যেতিয়া কি হ'ব আমাৰ এক্সেলাৰেশ্যনটো কি হয় কনস্ট্যান্ট হ'ব, মানে কি হ'ব আমাৰ ইউনিফৰ্ম এক্সেলাৰেটেড কি হ'ব মোশন হ'ব, মানে ইয়াত কি হ'ব আমাৰ এক্সেলাৰেশ্যন a ইকুৱেল কি হ'ব আমাৰ কনস্ট্যান্ট হ'ব। হল, ইমান লাগে বুজি পালা। তাৰ পিছত আমি ধৰি লওঁ যে কি ইয়াৰ পজিশনটো ৰেষ্টত আছিলে x0 বুলি, x0, আৰু যেতিয়া এই টাইমটো এটা পজিশন পালেগে ইয়াৰ পজিশনটো কি ধৰিম আমি x। হল, ইমানকে বুজি পালা। এতিয়া আমি লিখি লওঁ যে কি আমাৰ ইনিশিয়েল পজিশনটো কি হয়, ইয়াৰ ইনিশিয়েল পজিশন ইকুৱেল কি লিখিম আমি এতিয়া x। হল, কি x0 ইনিশিয়েলি x0 আছিলে। তাৰপিছত কি লিখিম ফাইনেল পজিশনটো কি হ'ব আমাৰ x। হল, আৰু ইয়াৰ এক্সেলাৰেশ্যনটো কি হ'ব a, এক্সেলাৰেশ্যন হ'ব আমাৰ কি a। তাৰপিছত কি হ'ব আমাৰ টাইম ৰেষ্টত টাইমটো কিমান আছিলে যে টাইম এট ৰেষ্ট ইকুৱেল টু কিমান আছে আমাৰ 0 আছে, আৰু টাইম আমাৰ পজিশন xত কিমান আছে লিখি লোৱা টাইম এট পজিশন x ইকুৱেল টু কিমান তোমাৰ t। হল, ইমানলৈকে ঠিক আছে। মানে কি হ'ল ইয়াত যে আমি এটা কি পাইছিলো পাৰ্টিকল আছিলে হেতু কি আছিলে ৰেষ্টত আছিলে, আৰু ই কি হ'ল ইনিশিয়েল ভেলোচিটি u ৰ সহায়ত মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে, আৰু উইথ কি এক্সেলাৰেশ্যন a, মানে এইটো ইয়াত কি হ'ব আমাৰ এই যিহেতু এই তিনিটা ইকুৱেশ্যন কি হয় যেতিয়া কেতিয়া ভ্যালিড হ'ব যেতিয়া কি হ'ব আমাৰ এক্সেলাৰেশ্যনটো কনস্ট্যান্ট হ'ব লাগিব। ই মানে কি হ'ব তেতিয়া এক্সেলাৰেশ্যনটো কনস্ট্যান্ট হোৱাৰ কাৰণে ই u ভেলোচিটিৰে আগবাঢ়ি গৈ 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 কি হ'ল এটা টাইম টিত এই পজিশনটো পালেগে, আৰু ধৰি লওঁ আমি যে কি সেই টাইমটোত পজিশনটো কি তোমাৰ ভেলোচিটি কি হ'ব v। ঠিক আছে, আমি ধৰিলো যে ইনিশিয়েল পজিশনটো x0, ফাইনেল পজিশনটো কি x। এতিয়া আমি কি কৰিম এই তিনিটা ইকুৱেশ্যনৰ ভিতৰত প্ৰথম ইকুৱেশ্যনটো প্ৰুফ কৰিম। হ'ব, তেতিয়া লিখিম v ইকুৱেল u প্লাছ at। এতিয়া এটোক আমি যেতিয়া প্ৰুফ কৰিবলৈ হওঁ এতিয়া আমি জানো যে কি যে এক্সেলাৰেশ্যন মানে কি হয় যে চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট কি হয় আমাৰ টাইম হয়, হয়নে। এতিয়া এটো লিখি লওঁ আমি যে কি হ'ব, এতিয়া লিখি লোৱা যে কি এক্সেলাৰেশ্যন
ইকুৱেল টু কি হ'ব আমাৰ চেঞ্জ ইন ভেল'চিটি পাৰ ইউনিট কি হ'ব টাইম হয়নে হ'ল এতিয়া আমাৰ ইয়াত কি হ'ল চেঞ্জ ইন ভেল'চিটি আমাৰ কিমান হ'ব এক্সিলাৰেশ্যন আমাৰ কি দিয়া আছিলে এ সেইকাৰণে এ লিখি লৈছোঁ চেঞ্জ ইন ভেল'চিটি ৰেষ্টত কি আছিলে ৰেষ্টৰ পৰা ষ্টাৰ্ট হওঁতে ভেল'চিটি কি আছিলে ইউ আছিলে আৰু ইনিচিয়েল ভেল'চিটি লিখিবলৈ থাকি গ'ল ইনিচিয়েল ভেল'চিটি ইকুৱেল ইউ আৰু ফাইনেল ভেল'চিটি কি ভি ঠিক আছে মানে কি যেতিয়া আমাৰ ৰেষ্টত আছিলে পজিশ্যনটো তেতিয়া কি হ'ল আমাৰ ইনিচিয়েল ভেল'চিটি ইউৰ সহায়ত ই আগবাঢ়িব ধৰিলে আৰু ফাইনেল ভেল'চিটি এই পইণ্টত কি হ'লগৈ ভি এতিয়া আমাৰ চেঞ্জ ইন ভেল'চিটি কি ফাইনেল ভেল'চিটি মাইনাছ কি হয় ইনিচিয়েল ভেল'চিটি হ'ব মানে ইয়াত কি আহিব চেঞ্জটো কি আছিলে ডেল্টা আই বুজাইছিলোঁ আমি হয়নে মানে কি হয় ডেল্টা ভি ডিভাইডেড বাই কি আছিলে ডেল্টা টি আছিলে নে এতিয়া ডেল্টা মানে কি হয় চেঞ্জ হয় আৰু কি হ'ব ইনিচিয়েল ভেল'চিটি কি ফাইনেল ভেল'চিটি মাইনাছ ইনিচিয়েল ভেল'চিটি আমি বুজাওঁ মানে কি চেঞ্জটো কি হ'ব বুজায় ফাইনেল মাইনাছ ইনিচিয়েল বুজায় নে সেইকাৰণে ইয়াত কি আহিব আমাৰ যে ফাইনেল ভেল'চিটি কিমান আমাৰ ভি আছিলে আৰু ইনিচিয়েল ভেল'চিটি কিমান আছিলে আমাৰ ইউ হ'ল ইমানলৈকে বুজি পালা আৰু তেনেকৈ কি চেঞ্জ ইন টাইম ফাইনেল এই পইণ্টত টাইম কিমান আছিলে টি আছিলে আৰু ইনিচিয়েলত টাইম কিমান আছিলে 0 আছিলে সেইকাৰণে কি আহিব ফাইনেল টাইমটো টি মাইনাছ ইনিচিয়েল টাইম কিমান 0 হ'ল ইমানলৈকে বুজি পালা তাৰপিছত কৰি দিয়া ওলাই গ'ল এতিয়া এইটো এফালে লৈ যোৱা টি মাইনাছ 0 মানে টি সেইকাৰণে কি হৈ গ'ল এইটো এ টি হৈ গ'ল এইটো ভি মাইনাছ ইউ এতিয়া এইটোক আমি কেনেকৈ লিখিব পাৰোঁ ভি ইকুৱেল টু এই ইউটো যদি এফালে লৈ যাওঁ কি হ'ব মাইনাছ এফালে প্লাছ হ'ব প্লাছ এ টি এইটো হ'ল আমাৰ প্ৰথম ইকুৱেশ্যনটো এইটা ইকুৱেশ্যন অফ মোশ্যন বুলিও কয় হয়নে এই ইকুৱেশ্যনটো ওলাই গ'ল বুজি পালা কেনেকৈ পালোঁ আমি ঠিক আছে তাৰপিছত লিখি লোৱা আমি কি কৰিম এতিয়া 2 নম্বৰ ইকুৱেশ্যনটো প্ৰুভ কৰিম হ'ল মোহাৰি দিওঁ এতিয়া আমি যদি 2 নম্বৰ ইকুৱেশ্যনটো প্ৰুভ কৰিবলৈ হয় কি আছিলে 2 নম্বৰ ইকুৱেশ্যনটো এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ এতিয়া আমি কি পাইছিলোঁ যে এভাৰেজ ভেল'চিটিৰ কথা আমি পঢ়িছিলোঁ হয়নে যেতিয়া এভাৰেজ ভেল'চিটিৰ কথা পঢ়িছিলোঁ তেতিয়া আমাৰ তাৰ ডেফিনেশ্যনটো কি আছিলে মানে তাৰ ফৰ্মুলাটো কি আছিলে যে ভি এভাৰেজ মানে কি এভাৰেজ ভেল'চিটি ইকুৱেল টু কিমান আছিলে টোটেল ডিছপ্লেচমেণ্ট আছিলে নে ডিছপ্লেচমেণ্ট পাৰ ইউনিট কি আছিলে টোটেল টাইম আছিলে হয়নে মনত আছেনে মানে কি হ'ল টোটেল ডিছপ্লেচমেণ্ট পাৰ ইউনিট টোটেল টাইম আৰু আমাৰ ডিছপ্লেচমেণ্ট মানে কি আছিলে ডিছপ্লেচমেণ্ট মানে কি হ'ব আমাৰ যে চেঞ্জ ইন কি আছিলে পজিশ্যন আছিলে এতিয়া আমাৰ ইয়াত চেঞ্জ ইন পজিশ্যন কি হৈছে এক্স নটৰ পৰা কি এক্সলৈ গৈছে মানে কি হ'ব এক্স মাইনাছ এক্স নট ইয়াত আহিব হয়নে সেইকাৰণে কি হ'ব চেঞ্জ ইন ডিছপ্লেচমেণ্ট যিহেতু চেঞ্জ মানে কি ফাইনেল মাইনাছ ইনিচিয়েল হয় এতিয়া ফাইনেল পজিশ্যন মানে কি হয় এক্স আৰু ইনিচিয়েল পজিশ্যন কি আছে এক্স নট সেইকাৰণে আমি ইয়াত কি লিখিম এক্স মাইনাছ এক্স নট ইয়াত কি হৈছে টোটেল ডিছপ্লেচমেণ্টটো ইয়াৰ পৰা ইয়ালৈকে হৈছে চেঞ্জটো পজিশ্যনটো ৰেষ্টৰ পৰা এই পইণ্টলৈকে হৈছে সেইকাৰণে কি হ'ব আমি জানো যে কি ডিছপ্লেচমেণ্ট মানে কি চেঞ্জ ইন পজিশ্যন সেইকাৰণে কি লিখিলোঁ চেঞ্জ ইন পজিশ্যনটো কি হ'ব যে ফাইনেল মাইনাছ ইনিচিয়েল এক্স মাইনাছ এক্স নট ঠিক আছে ইমানলৈকে তাৰপিছত এতিয়া টোটেল টাইমটো কি হ'ব আমাৰ যিহেতু ফাইনেল টাইমটো হ'ব টি ইনিচিয়েল টাইমটো আছিলে আমি কি ইয়াত লৈছিলোঁ 0 সেইকাৰণে লিখি ল'লোঁ সেইকাৰণে কিমান আহিব এইটো আমাৰ যে ভি এ ভি এই টিটো এফালে লৈ গুচি যাওঁ কিন্তু টি ইকুৱেল কি হ'ব এক্স মাইনাছ এক্স নট হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত আমি তোমালোকে কি হৈছিলে যেতিয়া ক্লাছ 9ত পঢ়িছিলা গড় বেগৰ কথা পঢ়িছিলা তেতিয়া তোমালোকে পাইছিলা যে কি এভাৰেজ ভেল'চিটিক আমি কেনেকৈ বুজাব পাৰোঁ গড় বেগক উই ন' বুলি লিখি ল'বা এ ভি ইকুৱেল কি হ'ব আমাৰ ফাইনেল ইনিচিয়েল ভেল'চিটি প্লাছ কি আছিলে ফাইনেল ভেল'চিটি হ'ব ডিভাইডেড বাই 2 মানে কি আছিলে প্ৰাৰম্ভিক বেগ প্লাছ কি অন্তিম বেগ ডিভাইডেড বাই 2 আছিলে তোমালোকে ক্লাছ 9ৰ মনত পেলোৱা তেতিয়া তোমালোকে পাইছিলা এইটো গড় বেগ ইকুৱেলটো মানে কি
আমি এভাৰেজ ভেল'চিটিক এইটো আৰু এইটো এই দুইটা ফৰ্মুলাৰ পৰা আমি উলিয়াব পাৰোঁ ঠিক আছে সেইকাৰণে আমি লিখি লৈছোঁ যে কি উই ন' VAV ইকুৱেল টু ইনিচিয়েল ভেল'চিটি প্লাছ ফাইনেল ভেল'চিটি ডিভাইডেড বাই 2 এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰিম ইনিচিয়েল ভেল'চিটি আমাৰ কি আছিলে ইউ আছিলে ইনিচিয়েল ভেল'চিটি ইউ প্লাছ ভি ডিভাইডেড বাই 2 হ'ল আমি এনেকৈ লিখিব পাৰোঁ লিখি লোৱা তোমালোকে বুজি পাইছানে যে VAV মানে আমি টোটেল ডিছপ্লেচমেণ্ট পাৰিম টোটেল টাইম আমি পাইছিলোঁ সেইটো সেইকাৰণে এইটো এনেকৈ বহালোঁ ইয়াৰ পৰা ঠিক তেনেকৈ কি আমি এই VAV-টোক মানে এভাৰেজ ভেল'চিটিটোক ইনিচিয়েল ভেল'চিটি প্লাছ ফাইনেল ভেল'চিটি ডিভাইডেড বাই 2 হিচাপে আমি লিখিব পাৰোঁ তোমালোকে এইটো ক্লাছ 9 পাইছিলা ফৰ্মুলাটো ঠিক আছে এতিয়া হ'ল লিখি মহাই দিওঁ এতিয়া আমি কি কৰিম VAV জেগাত ইউ প্লাছ ভি ডিভাইডেড বাই 2 ইয়াত আমি বহাই দিম ঠিক আছে এতিয়া আমি কি কৰিম এখন মই মহাই দিছোঁ ইউ প্লাছ ভি ডিভাইডেড বাই 2 আহিব ইয়াত কি আহিব আমাৰ যে ইউ প্লাছ ভি ডিভাইডেড বাই 2 ইনটু টি ইকুৱেল টু এক্স মাইনাছ এক্স নট হ'ল ইমানলৈকে বুজি পালা মানে এডোখৰ পৰা এডোখৰ আছিলে এডোখৰ মোহাই দিলোঁ তাৰপিছত এইটো ষ্টাৰ্ট হৈছে এতিয়া আমি অলপ আগত কি প্ৰুফ কৰিছিলোঁ যে কি ফাইনেল ভেল'চিটি ভি ইকুৱেল টু কি আছিলে ইউ প্লাছ এ টি এইটো ফৰ্মুলা আমি ইয়াত বহাই দিম যিহেতু কি ভি ইকুৱেল ইউ প্লাছ এ টি তাত বহাই দিয়া মানে কিমান আহিব ইউ প্লাছ এ টি আছে ইউ প্লাছ কি আহিব এ টি ডিভাইডেড বাই 2 ইনটু টি ইকুৱেল টু এক্স মাইনাছ এক্স নট হ'ল ইমানলৈকে বুজি পালা তাৰপিছত আমি কি কৰিম এইটো প্লাছ কৰি দিওঁ কি আহিব 2u প্লাছ এ টি ডিভাইডেড বাই 2 ইনটু টি ইকুৱেল কি আহিব এক্স মাইনাছ এক্স নট হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত আমি কি কৰিম এইটো এইডোখৰত লিখোঁ দেই এইটো ইয়াত লিখোঁ এতিয়া আমি কি কৰিম যে এইটো কি হৈছে ইয়াত 2 কি হৈছে এইটো ডিভাইড হৈ আছে মানে কি ওপৰত প্লাছ আছে এতিয়া আমি কি কৰিব পাৰিম এইটোক বেলেগে 2 ডিভাইড কৰি লিখিব পাৰিম আৰু এইটোক কি 2 বেলেগে ডিভাইড কৰিব পাৰিম হয়নে যিহেতু তলত 2 কি হৈছে 2 টাকে তোমাৰ ডিভাইড হৈ আছে হয়নে সেইকাৰণে আমি কি লিখিম এতিয়া ইকুৱেল আমাৰ 2u ডিভাইডেড বাই 2 প্লাছ আমাৰ কিমান আহিব এতিয়া 80 ডিভাইডেড বাই 2 80 ডিভাইডেড বাই 2 ইনটু টি ইকুৱেল কিমান আহিব এক্স মাইনাছ এক্স নট হ'ল ইমানলৈকে বুজি পালা তাৰপিছত আমি কি কৰিম এতিয়া এই 2টোৱে কেঞ্চেল গুচি গ'ল হয়নে এতিয়া আমাৰ কি থাকিলে ইউ প্লাছ এ টি বাই 2 ইনটু টি ইকুৱেল কি আহিব এক্স মাইনাছ এক্স নট হ'ল ইমানলৈকে বুজি পালা তাৰপিছত কি কৰিম আমি এতিয়া এই টিটো ভিতৰত লৈ যাওঁ ইউ টি প্লাছ এ টি স্কোৱাৰ ডিভাইড বাই কি আহিব 2 আহিব টি ইনটু টি কি হ'ব টি স্কোৱাৰ হৈ যাব ইকুৱেল টু এক্স মাইনাছ এক্স নট আৰু আমি জানো যে কি এক্স মাইনাছ এক্স নট মানে কি ইনিচিয়েল পজিশ্যন মাইনাছ কি ফাইনেল পজিশ্যন মানে কি হয় ডিছপ্লেচমেণ্ট বুজায় হয়নে এতিয়া আমি কি ডিছপ্লেচমেণ্টটোক আমি সেইকাৰণে কি কিহে বুজাওঁ আমি এছৰ সহায়ত বুজাওঁ সেইকাৰণে আমি এছ বুলি লিখি দিম লিখি দিয়া চিন্স এক্স মাইনাছ এক্স নট ইকুৱেল টু কি হয় ডিছপ্লেচমেণ্ট ইকুৱেল টু কি ধৰি লোৱা এছ চে ঠিক আছে আমি ধৰি ল'লোঁ সেইকাৰণে আমি কি লিখিব পাৰোঁ এতিয়া এটাকে এছ ইকুৱেল কি হ'ব আমাৰ ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ হাফটো তলত আছে 2টো সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ বুজি পালা কেনেকৈ প্ৰুফ কৰিলোঁ ঠিক আছে ইমানলৈকে যিহেতু কি ডিভাইড বাই 2 হৈ আছে সেইকাৰণে হাফটো আগলৈ লৈ আহিলোঁ এ টি স্কোৱাৰ লিখি দিলোঁ আৰু এইটো কি হ'ল যিহেতু এক্স মাইনাছ এক্স নট মানে কি হয় চেঞ্জ ইন পজিশ্যন হয় সেইকাৰণে আমি ইয়াক কিহে বুজালোঁ এছে বুজালোঁ যিহেতু কি হয়তো ডিছপ্লেচমেণ্ট হয় সেইকাৰণে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ ইমানলৈকে ঠিক আছে হ'ব লিখি লোৱা বুজি পাইছানে ঠিক আছে তোমালোকে পজ কৰি লিখি ল'বা এতিয়া কি কৰোঁ আমি 3 নম্বৰ ইকুৱেশ্যন কি কৰিম ডিৰাইভ কৰিম হ'ব এইটো মহাই দিওঁ এটা তোমাকে লিখি লোৱা যে কি 3 নম্বৰ ইকুৱেশ্যনটো কি আছে আমাৰ ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ 2as 3 নম্বৰটো কি আছে আমাৰ ভি স্কোৱাৰ ইকুৱেল ইউ স্কোৱাৰ প্লাছ 2as
এতিয়া আমি কি কৰিম যে প্ৰথমতে লিখি লওঁ আমি জানো যে কি we know v equal u plus at আমিতো কেনেকৈ প্ৰুফ কৰে সেইটো শিকিছোঁ এতিয়া আমি কি কৰিব পাৰিম এই ইউটোক এফালে যদি লৈ আহোঁ তেতিয়া কি হ'ব v minus u equal কি হ'ব at আমি এইটো কেনেকৈ লিখিব পাৰোঁ ঠিক আছে এইটো ধৰি লোৱা তুমি 1 নম্বৰ ইকুৱেশ্যন হ'ল তাৰপিছত আমি কি কৰিম আমি জানো যে কি অলপ আগত পাইছিলোঁ এভাৰেজ ভেলোচিটি মানে কি আছিলে যে অলছো এই অসলো লিখিছোঁ অলছো কি হ'ব যে ভি এ ভি ইকুৱেল কি হ'ব আমাৰ টোটেল ডিছপ্লেচমেণ্ট পাৰ ইউনিট আমাৰ কি আহিব টোটেল টাইম হয়নে এতিয়া আমি আৰু এটা পাইছিলোঁ যে কি ভি এ ভি বা কি এভাৰেজ ভেলোচিটিক আমি কিহেৰে বুজাব পাৰোঁ ইনিচিয়েল ভেলোচিটি প্লাছ ফাইনেল ভেলোচিটি ডিভাইডেড বাই 2 হয়নে সেইকাৰণে আমি ইয়াত কি লিখি দিব পাৰিম এতিয়া u plus v divided by 2 আমি এইটো লিখিব পাৰোঁ ইয়াক কিনাৰতে লিখি থবা since v a v equal u plus v divided by 2 মানে কি ইনিচিয়েল ভেলোচিটি প্লাছ ফাইনেল ভেলোচিটি ডিভাইডেড বাই 2 এইটো ইয়াত বহালোঁ এতিয়া ইয়াত আমাৰ কি হ'ব টোটেল ডিছপ্লেচমেণ্ট ইয়াত কিমান হৈছে ইয়াত পজিশ্যনটো x নটৰ পৰা যিহেতু x হ'লে কি চেঞ্জ হৈছে ফাইনেল মাইনাছ ইনিচিয়েল চেঞ্জ ইন পজিশ্যন যিহেতু x মাইনাছ কি হ'ব x নট আহিব টোটেল টাইম কি হ'ব মানে কি চেঞ্জ ইন টাইম t মাইনাছ টাইমটো ইয়াত কি আছে 0 সেইকাৰণে t মাইনাছ 0 আহিব ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিম যে এইটো u প্লাছ v আৰু u প্লাছ v ইকুৱেল কি হ'ব 2 টু এইফালে লৈ যাওঁ x মাইনাছ x নট ডিভাইডেড বাই কি t মাইনাছ 0 মানে t হ'ব আৰু এটা কি আমি u প্লাছ v লিখোঁ v প্লাছ u লিখোঁ সেম কথা ইয়াক আমাৰ সুবিধাৰ কাৰণে ফৰ্মুলাটো সেইকাৰণে আমি কি কৰি ল'ম এতিয়া v প্লাছ u কৰি ল'ম ঠিক আছে 2x মাইনাছ x নট ডিভাইডেড বাই t হ'ল ইমানলৈকে বুজি পালা তাৰপিছত এতিয়া আমি কি কৰিম এইটো ধৰি লোৱা আমি 2 নম্বৰ ধৰি লৈছোঁ এতিয়া আমি কি কৰিম 1 নম্বৰ আৰু 2 নম্বৰটো কি কৰি দিম মাল্টিপ্লাই কৰি দিম ঠিক আছে এইটো তোমালোকে লিখি লোৱা এডোখৰ হ'ল এইটো মোহাৰি দিওঁ পজ কৰি লিখি ল'বা এতিয়া তোমালোকে কি বুলি লিখিবা যে মাল্টিপ্লাইং ইকুৱেশ্যন 1 and 2 লিখি লোৱা যে কি মাল্টিপ্লাইং ইকুৱেশ্যন 1 and 2 ইকুৱেশ্যন 1 আৰু 2 টোক যদি মাল্টিপ্লাই কৰি কি আহিব লেফ্ট হেণ্ড সাইডত v মাইনাছ u ইনটু কি আহিব ইয়াত v প্লাছ u হ'ল তাৰপিছত ইয়াত প্ৰথমতে কি আহিব at ইনটু কি আহিব 2x মাইনাছ x নট ডিভাইডেড বাই কি আহিব t হ'ল এতিয়া এইটো মহাই দিছোঁ এতিয়া আমাৰ কি হ'ব যে এই টি কেঞ্চেল যাব হয়নে এই টি আৰু টিটো কেঞ্চেল যাব তাৰপিছত আমি কি লিখিব পাৰিম v মাইনাছ ইউ ইনটু v প্লাছ ইউ মানে কি a মাইনাছ বি ইনটু a প্লাছ বি ফৰ্মত আহিছেনে মানে কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বা কি লিখিব পাৰিম আমি ইয়াত v স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ হয়নে ইয়াত কি থাকিলে 2ax মাইনাছ x নট আৰু যিহেতু কি x মাইনাছ x নট মানে কি হয় ডিছপ্লেচমেণ্ট হয় এতিয়া আমি লিখি লওঁ সিন্স x মাইনাছ x নট ইকুৱেল কি হ'ব ডিছপ্লেচমেণ্ট হয়নে ইকুৱেল আমি কি লিখিব পাৰোঁ s ঠিক আছে সেইকাৰণে আমি ইয়াত কি লিখি দিম যে v স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2as বা আমি কি লিখিব পাৰোঁ v স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ 2as ঠিক আছে এইটো আমাৰ প্ৰুফ কৰিব লাগে বুজি পালা এইটো আমি কেনেকৈ পালোঁ ঠিক আছে লিখি লোৱা এতিয়া আমি কি কৰিম যে আমাৰ এই তিনিটা হৈছে কি কাইনেমেটিক ইকুৱেশ্যন অফ মোশ্যন আমাৰ এই মেইন হৈছে তিনিটা তাৰপিছত আমি এটা পঢ়িম যে কি এতিয়া এটা ডিৰাইভ আছে আমাৰ কি কাইনেমেটিক ইকুৱেশ্যন আছে আৰু সেইটো কি হয় যে ডিছপ্লেচমেণ্ট ইন nth ছেকেণ্ড মানে n মানে কি এটা ছেকেণ্ডত মানে কোনোবা এটা ছেকেণ্ডত তাৰ ডিছপ্লেচমেণ্টটো কিমান হয় হ'ল এইটো মোহাৰি দিওঁ এতিয়া তোমালোকে লিখি লোৱা যে কি
displacement in nth second. Mohai diu. Displacement in কি হ'ব nth second. এতিয়া আমি এটো প্ৰুফ কৰিম আৰু পাছত কি কৰিম ক্যালকুলাছৰ সহায়ত এটো প্ৰুফ কৰিম ঠিক আছে এতিয়া ইয়াৰ ফৰ্মুলাটো কি হৈছে যে কি s nth equal u plus a/2 twice n minus 1 এই ফৰ্মুলাটো কেনেকৈ আহে আমি চাব লাগিব ঠিক আছে এতিয়া আমি প্ৰথমতে জানি লওঁ আহা যে ডিসপ্লেসমেন্ট ইন nth সেকেন্ডটো কি হ'ব এটা এক্সাম্পলৰ সহায়ত আমি জানি লওঁ এতিয়া ধৰি লোৱা তুমি এটা পাৰ্টিকল আছে ঠিক আছে এই পাৰ্টিকলটো মুভ কৰিছে এফালে হ'ব এটা কি হৈ গ'ল এই পাৰ্টিকলটো মুভ কৰিলে ইয়াৰ পৰা ৰেষ্টৰ পৰা ধৰি লোৱা তোমাৰ ইমান দূৰত পালেগে তোমাৰ 1 সেকেন্ড ঠিক আছে টাইম t = 1 সেকেন্ড হ'ব ৰবা ধৰি লোৱা ই t = 1 সেকেন্ডত পালেগে তোমাৰ 2 মিটাৰ ঠিক আছে 2 মিটাৰ গ'ল তাৰ পিছত ধৰি লোৱা 2 নম্বৰ সেকেন্ডত গ'ল তোমাৰ t = 2 সেকেন্ডত গ'ল 3 মিটাৰ ঠিক আছে তাৰ পিছত t = 3 সেকেন্ডত গ'ল তোমাৰ তেনেকে 1 মিটাৰ গ'ল হল আৰু তেনেকে তোমাৰ 3 = 4 সেকেন্ডত আৰু 5 সেকেন্ডত দুটা লৈ লওঁ t = 4 সেকেন্ড আৰু t = 5 সেকেন্ড হল এতিয়া আমাৰ 4 সেকেন্ডত গ'ল তোমাৰ ধৰি লোৱা আকৌ 2 মিটাৰ গ'ল আকৌ একদম লাষ্ট সেকেন্ডত গ'ল তোমাৰ ধৰি লোৱা 3 মিটাৰ হল মানে এই পাৰ্টিকলটোৱে ৰেষ্টৰ পৰা এই ইয়ালৈকে গ'ল মানে 1 সেকেন্ডত কিমান গ'ল 2 মিটাৰ গ'ল 2 সেকেন্ডত কিমান গ'ল 3 মিটাৰ তেনেকে 3 সেকেন্ডত 1 মিটাৰ 4 সেকেন্ডত 2 মিটাৰ 5 সেকেন্ডত 3 মিটাৰ হল ইমানলৈকে ঠিক আছে তাৰ পিছত এতিয়া যদি আমাক সোধে এই পাৰ্টিকলটো ডিসপ্লেসমেন্ট 5 সেকেন্ডত কিমান হ'ব মানে কি ডিসপ্লেসমেন্ট of the particle in 5 second এটা 5 সেকেন্ডত ইয়াৰ ডিসপ্লেসমেন্টটো কিমান হ'ব ইয়াৰ আসলে এইটো পইণ্টৰ পৰা কো পালেগে এই পইণ্টটো পালেগে হয়নে মানে কি ইয়াৰ পৰা ইয়ালে মানে ইয়াৰ টোটাল ডিসটেন্সটো হৈ যাব হয়নে এটা টোটাল ডিসটেন্সটো কিমান হ'ব আমাৰ ডিসপ্লেসমেন্টটো চেঞ্জ ইন পজিশন যেহেতু কি পজিশনটো ইয়াৰ পৰা ইয়ালে চেঞ্জ হ'ল এতিয়া সেই কাৰণে 5 সেকেন্ডত আমাৰ ইয়াৰ কি হ'ব ডিসপ্লেসমেন্টটো কি হ'ব 3 4 5 6 7 9 10 11 11 মিটাৰ ঠিক আছে ইমানলৈকে বুজি পালা 5 সেকেন্ডত হল এতিয়া যদি আমাক সোধে যে কি যে পাৰ্টিকলটোৰ ডিসপ্লেসমেন্ট 5 নম্বৰ সেকেন্ডত কিমান হ'ব 5 নম্বৰ বুলি যদি কৈ দিয়ে যে কি কৈছে ডিসপ্লেসমেন্ট of the particle in 5th second 5th মানে কি 5 নম্বৰ সেকেন্ডত ঠিক আছে 5 সেকেন্ডত নহয় 5 নম্বৰ সেকেন্ডত মানে কি ইয়াৰ পৰা ইয়ালে তোমাৰ টোটাল 5 সেকেন্ডত তোমাৰ 11 মিটাৰ ডিসটেন্স অতিক্ৰম কৰিলে হল কিন্তু আমাক এটা কি দিলে যে ডিসপ্লেসমেন্ট ইন কি 5th সেকেন্ড মানে কি 5 নম্বৰ সেকেন্ডত এই তোমাৰ পাৰ্টিকলটা কিমানটো ডিসপ্লেসমেন্ট গ'ল হল মানে কি হ'ব এটো 1 সেকেন্ড 1 নম্বৰ সেকেন্ড 2 নম্বৰ সেকেন্ড 3 নম্বৰ সেকেন্ড 4 নম্বৰ সেকেন্ড আৰু 5 নম্বৰ সেকেন্ড হল এতিয়া এই পইণ্টলৈকে আমাৰ কি হ'ব 4 নম্বৰ সেকেন্ডটো হ'ব আৰু আমাক যদি সোধা কি 5 নম্বৰ সেকেন্ডত পাৰ্টিকলটা কোৰ পৰা কোলে মুভ কৰিলে এতিয়া 5 নম্বৰ সেকেন্ডটো কি এই দেখত 4 নম্বৰ সেকেন্ডটো শেষ হ'ল এতিয়া 5 নম্বৰ সেকেন্ডটো কোৰ পৰা ষ্টাৰ্ট হ'ল এই পইণ্টৰ পৰা টো ষ্টাৰ্ট হ'ল হয়নে এই পইণ্টৰ পৰা মানে কি হ'ব এই পইণ্টলৈ তোমাৰ কিমান ডিসপ্লেস হ'ল হেতু কি হ'ব 5th সেকেন্ডত বুজাব মানে কি 5 নম্বৰ সেকেন্ডত বুজাব ঠিক আছে এটা ইয়াৰ ডিসপ্লেসমেন্ট কিমান হ'ব আমাৰ যে ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স কিমান 3 মিটাৰ সেইকাৰণে তাৰ ডিসপ্লেসমেন্ট কি হ'ব 3 মিটাৰ বুজি পালানে আকৌ এবাৰ কৈ দিছো এতিয়া কি হৈ গ'ল আমাৰ পাৰ্টিকলটো ইমানটো গ'ল মানে কি হ'ল ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইন 5 সেকেন্ড মানে কি পাৰ্টিকলটা 5 সেকেন্ড মুভ কৰিলে
1 2 3 4 5 এতিয়া আমাৰ 5 সেকেন্ডত যদি পাৰ্টিকুলৰ ডিসপ্লেসমেন্ট বুলি হতে তেতিয়া আমি কি ইনিশিয়াল পজিশন এটো লম আৰু ফাইনাল পজিশন কি লম এটো লম এটা তাৰ আমি কি লিখিম ডিসপ্লেসমেন্ট লিখিলে কি হ'ব আমাৰ 11 মিটাৰ আহিব টোটাল ডিসটেন্সটো হয়নে এতিয়া আমাক যদি হতে কি যে ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইন 5 সেকেন্ড মানে কি 5 নম্বৰ সেকেন্ডত এতিয়া 5 নম্বৰ সেকেন্ডটো কোৰ পৰা ষ্টাৰ্ট হ'ব তোমাৰ কি হ'ল এই পাৰ্টিকুলাৰ ইয়াৰ পৰা 4 নম্বৰ সেকেন্ডটো ইয়ালৈকে মুভ কৰিলে এতিয়া যেতি এই দেখত কি হ'ব আমাৰ 4 নম্বৰ সেকেন্ডটো শেষ হ'ব হয়নে এতিয়া যদি এই দেখত 4 নম্বৰ সেকেন্ডটো শেষ হয় এই পইণ্টৰ পৰা কি হ'ব আমাৰ 5 নম্বৰ সেকেন্ডটো ষ্টাৰ্ট হ'ব এটা 5 নম্বৰ সেকেন্ডটো ইয়াৰ পৰা ষ্টাৰ্ট হয় কি হ'ব ইয়াত শেষ হ'বগে মানে কি হ'ব এই পজিশনটো কি হ'ব আমাৰ এই যে কি হ'ব আমাৰ 5th সেকেন্ড হ'ব হয়নে মানে কি হ'ব 5 নম্বৰ সেকেন্ডত পাৰ্টিকুলটোৱে এই ডখৰ পৰা এই ডখৰলৈ কি কৰিলে ডিসপ্লেস কৰিলে মানে কি পজিশনটো চেঞ্জ কৰিলে এটো কিমান হ'ব আমাৰ 3 মিটাৰ হ'ব এটা বুজি পালা এতিয়া যদি আমাক সোধে যে ডিসপ্লেসমেন্ট ইন অফ দা পাৰ্টিকল ইন 5 সেকেন্ড তাক আমি কেনেকৈ উলিয়াম তেতিয়া আমি কি ক'ম যে পাৰ্টিকলটোৱে এই পইণ্ট ৰেষ্টৰ পৰা 5 সেকেন্ডত কিমান মুভ কৰিলে আৰু ৰেষ্টৰ পৰা 4 সেকেন্ডত কিমান মুভ কৰিলে তাক আমি যদি কি মাইনাস কৰি দিও তেতিয়া কি পাই যাম আমি এই 5 সেকেন্ডটো পাই যাম নে পাম মানে কি এই ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইন 5 সেকেন্ডটো কি বুলি লিখিব আমি যে displacement of the particle in total 5 সেকেন্ড হয়নে মানে পাৰ্টিকলটোৱে এই 5 সেকেন্ডত যিমান দূৰ গ'ল মাইনাস কিমান আহিব আমাৰ এই পাৰ্টিকলটোৱে এই 4 সেকেন্ডত কিমান গ'ল এই গুটেটোৰ পৰা যদি এই ডখ মাইনাস কৰি দিও আমি এই ডখ পাম হয়নে মাইনাস কি হ'ব displacement of the particle in total 4 second তেতিয়া আমি কি পাই যাম যে displacement of the particle in 5 second তো পাই যাম বুজিলা এতিয়া আমাৰ এই কনসেপ্টটোৱে আমাৰ এই displacement in nth secondত ইউজ হ'ব এতিয়া বুজি পালানে যে displacement of the particle in nth second বা 5 second মানে কি যে এই 5 সেকেন্ড মানে কি যেহেতু এই দেখলৈকে কি 4 নম্বৰ আছিল আৰু ইয়াৰ পৰা কি হ'ব 5 নম্বৰ সেকেন্ডটো ষ্টাৰ্ট হ'ব এতিয়া 5 সেকেন্ড মানে 5 নম্বৰ সেকেন্ডটো 5 সেকেন্ড বুলি কোৱা নাই 5 নম্বৰ বুলি কৈছে এখানে কি হ'ব এই দেখৰ পৰা 5 নম্বৰ সেকেন্ডটো ষ্টাৰ্ট হ'ব কোড শেষ হ'বগে ইয়ালৈকে এখানে আমাক যদি হোদে ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইন 5th সেকেন্ড তেতিয়া আমি কি বুলি কম এই পইণ্টৰ পৰা এই পইণ্টলৈকে যেটো ডিসপ্লেসমেন্ট হ'ব হেতু আমাৰ কি হ'ব পাৰ্টিকলটো 5th সেকেন্ডত কি হ'ব ডিসপ্লেসমেন্ট হ'ব তোমালোকে বুজি পালা ঠিক আছে এতিয়া আমি এইটো কনসেপ্টকে ইয়াক লগাম ঠিক আছে হল মহাই দিও এটো কথা আছিল nth সেকেন্ডৰ এতিয়া আমি ইয়াৰ ডায়াগ্ৰামটো আঁকি লওঁ পাৰ্টিকলটো হল এতিয়া ধৰি লওঁ যে কি আমি পাৰ্টিকলটো এটো পাৰ্টিকলটো হল এইফালে মুভ কৰিছে এটো আছে ৰেষ্টত হ'ব ইনিশিয়াল ভেলোচিটি u ৰে এফালে মুভ কৰিছে আৰু ধৰি লোৱা কি হৈ গ'ল ই তোমাৰ পালেগে n সেকেন্ড আমি ধৰিছিলো যে 5 সেকেন্ডত মানে n সেকেন্ড এতিয়া আমি ধৰিম কি 5 সেকেন্ডটো n সেকেন্ড বুলি ধৰিম এতিয়া টাইমটো কি হ'ব এটো কি হ'ব টাইমটো আমাৰ n সেকেন্ড ঠিক আছে মানে এই টাইমটোক আমি কি বুলি ধৰিম n বুলি ধৰিম এতিয়া এটো ধৰিলো n সেকেন্ড আৰু আমি কি কৰিব লাগিব যে ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইফ ইন কি nth সেকেন্ড বাকি 5th সেকেন্ড উলিয়াবলৈ কলে কি কৰিব লাগে যে এই ডিসপ্লেসমেন্ট পাৰ্টিকল ডিসপ্লেসমেন্ট 5 সেকেন্ডত কিমান হ'ল আৰু কি 4 নম্বৰ সেকেন্ডত কিমান হ'ল হেতু পৰা যদি মাইনাস কৰি তেতিয়া কি হ'ব আমাৰ এই 5 নম্বৰ সেকেন্ডটো ওলাই যায় এতিয়া আমি যদি n সেকেন্ডৰ কাৰণে যদি উলিয়াব হয় বাকি nth সেকেন্ডৰ কাৰণে যদি উলিয়াব হয় যদি nth সেকেন্ড তাৰ কাৰণে যদি উলিয়াব হয় তেতিয়া আমি কি কৰিব লাগিব ডিসপ্লেসমেন্টটো কি কৰিব লাগিব s n সেকেন্ডৰ কাৰণে ল'ব লাগিব মাইনাস কি ল'ব লাগিব যে ইয়াৰ আগৰ সেকেন্ডটো ল'ব লাগিব মানে কি ল'ব লাগিব ইয়াৰ আগৰ সেকেন্ড হলে কি হ'ব s n - 1 সেকেন্ড হ'ব না মানে কি ধৰি লোৱা তোমাৰ আছিল কি আমি কি কৈছিলো 5 সেকেন্ডৰ লৈছিলো যেতিয়া আমি ডিসপ্লেসমেন্ট লৈছিলো প্ৰথমতে কি চাইছিলো 5 সেকেন্ডত পাৰ্টিকলটো ডিসপ্লেসমেন্ট কিমান আছিল এটো চাইছিলো আৰু কি আছিল 4 সেকেন্ড চাইছিলো না মানে কি আছিল 5 - 1 সেকেন্ড মানে হয় না মানে কি হ'ব এটো ইকুৱেল টু 4 সেকেন্ড হয় না বুজি পালা মানে কি হ'ব লাগিব s n - 1 ল'ব লাগিব মানে কি হ'ব লাগিব এটো 4 সেকেন্ড হ'ব লাগিব তেতিয়া আমি কি পাম ইয়াৰ মাজৰ কি পাম ডিসপ্লেসমেন্টটো পাম মানে কি s 5 সেকেন্ডৰ পাম হয় না মানে এতিয়া আমি ইয়াত কি ল'ব লাগিব এটা টাইম ল'ব ধৰি লোৱা ইয়াত এটো ধৰি লোৱা কিমান n - 1 সেকেন্ড ঠিক আছে ইমান লাগে বুজি পালা
এতিয়া আমাৰ কি হ'ব যে এইটোৱে ইয়াৰ পৰা ইয়ালৈ কিমান ডিসপ্লেস কৰিলে ইয়াৰ পৰা তোমাৰ ইয়ালৈ ডিসপ্লেসমেন্ট কিমান হ'ব আমাৰ Sn-1 হ'বনে ঠিক আছে আৰু কি হ'ব যে এই ৰেষ্টৰ পৰা আমাৰ এই n সেকেন্ডলৈকে হলে আমাৰ ডিসপ্লেসমেন্ট কিমান হ'ব Sn সেকেন্ড হ'ব হয়নে ইয়াৰ পৰা ইয়ালৈ ডিসপ্লেসমেন্ট কিমান হ'ব n সেকেন্ড হ'ব মানে কি 5 সেকেন্ডৰ কাৰণে আছিল না সেইকাৰণে S5 লিখিম আমি মানে কি Sn লিখিম ইয়াত ঠিক তেনেকৈ কি লিখিম Sn-1 মানে কি 5 - 1 মানে কিমান হয় 4 সেকেন্ডৰ কাৰণে আমি লিখিব লাগে সেইকাৰণে কি n-1 লিখিম ইয়াৰ পৰা n টা কি মাইনাস কৰি দিম 1 মাইনাস কৰিম মানে কি টাইমটো মাইনাস কৰিব লাগিব মানে কি 1 সেকেন্ড মাইনাস কৰিব লাগিব বুজিলা এতিয়া বুজি পাইছানে কথাটো তাৰ পিছত এখিনি মহাই দিও আমি কি কৰিম এতিয়া এতিয়া আমি লিখি লওঁ যে আমাৰ ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইন n সেকেন্ডত কিমান হ'ব displacement of the particle ৰবা এটা মই কিনাৰলৈ লিখো তা কি লিখিম আমি ইয়াত যে কি displacement of the particle displacement of the particle in কিমান n সেকেন্ড হয় না n সেকেন্ডত আমি কি বুলি লিখিম Sn বুলি লিখিম এতিয়া s ইকুৱেল টু কি আছিল s ইকুৱেল টু আমি কি পাইছিলো u plus ut plus half of কি আছিল at স্কয়াৰ আছিল হয় না এতিয়াটো যদি আমি বহাই দিও কি হ'ব s ইকুৱেল টু কি হ'ব ut plus half of at স্কয়াৰ এতিয়া আমাৰ টাইমটো কি হ'ব বুজাইছে n সেকেন্ড আছিল না এতিয়া আমি টাইমৰ জায়গাত কি বহাম n বহাই দিম এটা ইয়াত কি বহাম un plus half of an square বুজি পালা ইমান লাগে যেহেতু কি n টো কি বুজিছিলে টাইম বুজিছিলে n সেকেন্ড আৰু তেনে কি হ'ব ইয়াত তোমাৰ এই n-1 সেকেন্ড হয় না মানে কি এই n সেকেন্ডৰ পৰা 1 সেকেন্ড আমি কি মাইনাস কৰিছিলো ঠিক তেনেকৈ আমাৰ কি হ'ব ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল displacement of the particle in n-1 second হয় না n-1 second যদি হয় তেতিয়া কি হ'ব আমাৰ Sn-1 এটো 1 second বুলি লিখিছো দেই এটো 1 মানে কি এটা 1 টা মাইনাস কৰা মানে কি 1 সেকেন্ড ইয়াৰ পৰা মাইনাস কৰিছিল মানে কি ইয়াত আমি 5 সেকেন্ড লৈছিলো ইয়াত কি পাইছিলো 4 সেকেন্ড পাইছিলো এটা 5 ৰ পৰা যদি 1 সেকেন্ড যদি মাইনাস কৰি দিও কি পাম তেতিয়া 4 সেকেন্ড পাম হেকাৰণে আমি ইয়াত কি ল'ব লাগিব হেকাৰণে 1 সেকেন্ড ল'ব লাগিব ঠিক আছে ইমানলৈকে বুজি পালা ইকুৱেল কি হ'ব আমাৰ যে u এ t জায়গাত কি হ'ব n-1 সেকেন্ড আহিলে হল প্লাস হাফ অফ কি হ'ব আমাৰ a n-1 সেকেন্ডৰ কি হ'ব স্কয়াৰ ঠিক আছে ইমানলৈকে বুজি পালা লিখি লোৱা এতিয়া আমি কি উলিয়াব লাগিব যে কি ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ইন nth সেকেন্ড এতিয়া আমি nth সেকেন্ডটো কেনেকৈ উলিয়াম যে Sns টো কেনেকৈ উলিয়াম ইকুৱেল Sn মাইনাস কি হ'ব Sn-1 সেকেন্ড আমি এনেকৈ কৰিব লাগিব তেতিয়াহে ওলাব মানে কি আমাৰ 5 নম্বৰ সেকেন্ড উলিয়াবলৈ হলে কি কৰিব লাগে ডিসপ্লেসমেন্ট অফ 5 সেকেন্ড মাইনাস ডিসপ্লেসমেন্ট কি 4 সেকেন্ড এটা 5 মাইনাস কি 1 সেকেন্ড মানে কি 4 সেকেন্ড হয় সেইকাৰণে আমি এইটো তোমাৰ ফৰ্মুলা ব্যৱহাৰ কৰিম আমি কত ইয়াত বুজি পালা ইমান লাগে এতিয়া তোমালোকে বহাই দিও আমি ইয়াত কি nth সেকেন্ড বুলি লিখি লওঁ হল the displacement of the particle in কি হ'ব আমাৰ nth সেকেন্ড এখৰ লিখি দিছো কি nth সেকেন্ড বুলি এটা আমাৰ কিমান আহিব যে s nth equal sn minus sn-1 সেকেন্ড আৰু মই ইয়াত 1 সেকেন্ড 1 অফিসত সেকেন্ডটো কেল লগাইছো যে যেহেতু কি এই n টো কি হয় সেকেন্ডত আছে আৰু ইয়াৰ পৰা 1 সেকেন্ডা মাইনাস কৰিলেহে তাৰ আগৰ সেকেন্ডটো পাম সেইকাৰণে কি লগাইছো sn-1 সেকেন্ড ঠিক আছে ইমান লাগে তাৰ পিছত যে ভ্যালু কিটা বহাই দিয়া এতিয়া sn এর ভ্যালু কিমান আছিল যে কি un plus half of an square হ'ব minus আমাৰ
এছ এন মাইনাছ ওৱানৰ ফৰ্মুলাটো পঢ়াই দিওঁ কিমান আহিব ইউ এন মাইনাছ 1 ছেকেণ্ড প্লাছ হাফ অফ এ এন মাইনাছ 1 ছেকেণ্ডৰ কি হ'ব আমাৰ স্কুৱেৰ হ'ল ইমানলৈকে ঠিক আছে এতিয়াতো মহাই দিওঁ এইখিনি বাকী কেলকুলেশ্যন এতিয়া ওলাই যাব তাৰপিছত কি হ'ব যে এইটো আমাৰ কিমান আহিব ইউ এন প্লাছ হাফ অফ এ এন স্কুৱেৰ এতিয়া এইটো যদি ব্ৰেকেটটো যদি ভাঙি দিওঁ তেতিয়া কি আহিব প্ৰথমতে এইটো ভাঙি লওঁ প্ৰথমতে ইউ এন মাইনাছ কি হ'ব ইউ ইনটু কি আহিব আমাৰ 1 ছেকেণ্ড আহিব হয়নে ইউ ইনটু 1 ছেকেণ্ড মানে কি ইউ হয় তাৰপিছত প্লাছ আমাৰ কিমান আহিব এতিয়া হাফ অফ কি আহিব এ এইটো কি আহিব এন স্কুৱাৰ মাইনাছ 2n ইনটু কি আহিব 1 ছেকেণ্ড আহিব প্লাছ কিমান আহিব আমাৰ 1 ছেকেণ্ডৰ স্কুৱাৰ আহিব হয়নে সেইটো ভাঙি দিলোঁ তাৰপিছত আমি কি কৰিম এতিয়া ইউ এন প্লাছ হাফ অফ এ এন স্কুৱাৰ মাইনাছ এতিয়া ইউ এন মাইনাছ ইউ ইনটু 1 ছেকেণ্ড প্লাছ কিমান আহিব আমাৰ হাফ অফ এ এন স্কুৱাৰ আহিলে তাৰপিছত আমি কি লিখিব পাৰিম এ এন স্কুৱাৰটো ভাঙি দিলোঁ এইকেইটা আমি ব্ৰেকেটত ৰাখি দিম দেই এতিয়া আমি কি কৰিম এইটো যে প্লাছ আমাৰ কি হ'ব হাফ অফ এ এইটো আগত যিহেতু প্লাছ এইটো আমি সেইকাৰণে আগত লিখিম 1 ছেকেণ্ডৰ স্কুৱাৰ মাইনাছ 2n ইনটু 1 ছেকেণ্ড ঠিক আছে ইমানলৈকে বুজিলা 2n ইনটু 1 ছেকেণ্ড ৰ'বা তলত লিখি দিওঁ যিহেতু এইটো আগত প্লাছ আছিলে সেইকাৰণে আগত লিখিলোঁ মাইনাছ 2n ইনটু 1 ছেকেণ্ড হ'ল ইমানলৈকে বুজি পালা তাৰপিছত আমি এইখিনি কৰি দিওঁ এই ব্ৰেকেটটো যদি ভাঙি দিওঁ কি হ'ব আমাৰ ইউ এন প্লাছ হাফ অফ এ এন স্কুৱাৰ মাইনাছ ইউ এন তাৰপিছত কি আহিব আমাৰ এইটো প্লাছ আহিব ইউ ইনটু 1 ছেকেণ্ড হ'ল মাইনাছ প্লাছে কি হ'ব মাইনাছ আহিব হাফ অফ এ এন স্কুৱাৰ প্লাছ হাফ অফ এ এইটো কি হ'ব 1 ছেকেণ্ডৰ স্কুৱাৰ মাইনাছ 1 ছেকেণ্ডৰ স্কুৱাৰ মানে কি হ'ব তোমাৰ 1 হ'ব সেইকাৰণে এইটো ডাইৰেক্ট এতিয়া 1 লিখি দিওঁ ঠিক আছে এইটো 1 লিখি দিওঁ এইটো 1 মাইনাছ 2n ইনটু 1 ছেকেণ্ড ইমানলৈকে ঠিক আছে হ'ল এই ব্ৰেকেটটো নাই এতিয়া আমি কটাকটি কৰি দিওঁ কি হ'ব যে ইউ এন এ গ'ল তাৰপিছত এ এন স্কুৱাৰ হাফ অফ এ এন স্কুৱাৰ গ'ল এতিয়া আমাৰ থাকিলেগে কি বাকী যে ইউ ইনটু 1 ছেকেণ্ড প্লাছ হাফ অফ এ 1 মাইনাছ 2n ইনটু কি হ'ব 1 ছেকেণ্ড এতিয়া আমি কি কৰিব লাগিব এইটো মাইনাছ এইটো কি হৈ গ'ল আমাৰ এইটো মাইনাছ নকৰিলোঁ নহয় এইটো মাইনাছ হ'ব দেই এইটো মাইনাছ হ'ব ঠিক আছে এই ব্ৰেকেটটো যিহেতু উঠাই দিলোঁ সেইকাৰণে কি এইটো কি হ'ব মাইনাছে যাব তাৰপিছত কি হ'ব এতিয়া আমি কি লিখিলোঁ এইটো মাইনাছ আছে এতিয়া আমি কি কৰিম ইয়াৰ পৰা মাইনাছটা কমন লৈ লওঁ সেইকেইটা কি হ'ব এতিয়া ইউ ইনটু 1 ছেকেণ্ড প্লাছ হৈ যাব মাইনাছটো যিহেতু আগলৈ লৈ আহিলোঁ হাফ অফ এ 2n ইনটু 1 ছেকেণ্ড মাইনাছ 1 ঠিক আছে এতিয়া আমি এইটো পালোগৈনে যে হাফ অফ এ মানে কি a/2 বুলি লিখি দিওঁ এতিয়া যাতে তোমালোকৰ ভুল নহয় ঠিক আছে এইটো কি হৈ গ'ল a/2 2n ইনটু 1 ছেকেণ্ড মাইনাছ 1 হ'ল এতিয়া আমাৰ এইটো কি হৈছে 1 ছেকেণ্ড আছে 1 ছেকেণ্ডটোক আমি কি হয় বুকত সাধাৰণতে 1 ছেকেণ্ড বুলি লিখি নথয় ডাইৰেক্ট কি কৰে ইউ প্লাছ হাফ অফ 2n মাইনাছ 1 হিচাপে লিখি থৈ দিয়ে বুজি পালা এইটোকে আমি কি লিখিম এতিয়া এছ এন এথ মানে যে এছ এন এথ ইকুৱেল টু কি হ'ব আমাৰ ইউ প্লাছ a/2 2n মাইনাছ 1 এইটো ওলাই গ'ল ঠিক আছে তোমালোকে মনত ৰাখিবা দেই ইয়াৰ লগত কি হৈ আছে আমাৰ 1 ছেকেণ্ড এটা কি হৈছে মাল্টিপ্লাই হৈ আছে এইটো 1 ছেকেণ্ড আৰু 1 ছেকেণ্ডটো কি আছিলে যে কি আমি যিহেতু এইটো n ছেকেণ্ড লৈছিলোঁ তাৰ পৰা 1 ছেকেণ্ড এটা কি কৰিছিলোঁ ডিভাইড কৰি দিছিলোঁ মাইনাছ কৰি দিছিলোঁ সেই 1 ছেকেণ্ডটো এইটো দেই যোনটো 1 ছেকেণ্ড আমি মাইনাছ কৰিছিলোঁ সেইটো হয় ঠিক আছে এইটো যিহেতু মাইনাছ কৰিছিলোঁ সেইটো এইডোখৰত আহি ওলালেহি নাই 1 ছেকেণ্ড আৰু তাৰ লগত কি এইটো 1 ছেকেণ্ডটো সেইটোৱে হয়
আৰু কি কয় বুকত মানে সেই 1 ছেকেণ্ডো নিলিখে, সেইকাৰণে ডাইৰেক্ট এই ইকুৱেশ্যনটো আমাক দি থোৱা থাকে। হ'ব, বুজি পালা তোমালোকে? ঠিক আছেনে? এতিয়া তোমালোকে এইটো বুজি পালা নে? এইটো আমি n-1 ছেকেণ্ড কেলৈ ল'লোঁ আৰু এইটো n ছেকেণ্ড ল'লোঁ? ঠিক আছে, মানে কি এইটো যিহেতু 5 ছেকেণ্ডতে কি আছিলে 5 ছেকেণ্ডৰ কাৰণে লৈছিলোঁ, আৰু এইটো কিহৰ কাৰণে লৈছিলোঁ আমি n-1 মানে কি হ'ব 4 ছেকেণ্ড। এইটো যদি আমি 5 বহাই দিওঁ, ইয়াত যদি 5 বহাই দিওঁ 5 - 1 ছেকেণ্ড কি হ'ব 4 ছেকেণ্ড হৈ যাব। সেইকাৰণে আমি কি লৈছোঁ মই n-1 ছেকেণ্ড লৈছোঁ। হ'ব, এইটো আছিলে তোমাৰ ডিছপ্লেচমেণ্ট ইন nth ছেকেণ্ডৰ কথা। আৰু কি হয় ফৰ্মুলাত এই 1 ছেকেণ্ডৰ কথা নাথাকে। এতিয়া আমি যিটো কি কৰিম কেলকুলাছ ইউজ কৰি আমি যোনটো প্ৰুফ কৰিম, তেতিয়া আমাৰ এই 1 ছেকেণ্ডৰ কথা লাগিব দেই। ঠিক আছে, তোমালোকে লিখি লোৱা। হ'ল, পজ কৰি লিখি ল'বা, মোহাৰি দিওঁ। এতিয়া আমি যেতিয়া কি কৰিম তোমাৰ কেলকুলাছ ইউজ কৰিম, কেলকুলাছ মেথড। যেতিয়া আমি কেলকুলাছ মেথড ইউজ কৰিম তেতিয়া কি হ'ব, আমি কেলকুলাছ মেথড ইউজ কৰোঁতে প্ৰথমে কি চাব লাগে বুলি কৈছিলোঁ যে এই আমাৰ ইকুৱেশ্যনটোত কি কি দি থোৱা আছে। তোমালোকে এইডোখৰত হেৰি কৰি ল'বা দেই, এইটো SNF বুলি লিখি ল'বা, SNF। এতিয়া মানে বুজিবলৈ সুবিধা হ'ব। এইটো কেতিয়া পাম, যেতিয়া এইডোখৰৰ পৰা এইডোখৰ মাইনাছ কৰি তেতিয়া এইটো পাই যাম, হয়নে? এইটো লিখিবলৈ থাকি গ'ল মোৰ। এতিয়া আমি কি দেখিলোঁ যে এইটো ইকুৱেশ্যন কি কি আছে, ডিছপ্লেচমেণ্ট আছে, হয়নে? মানে কি আছে ডিছপ্লেচমেণ্ট, তাৰপিছত কি আছে আৰু ভেল'চিটি আছে, এক্সিলাৰেশ্যন আছে। এতিয়া কি হ'ল যে আমি 3টা ইকুৱেশ্যন পাইছিলোঁ, মনত আছেনে তোমালোকৰ? যে কি কি আছিলে, যে ভেল'চিটি ইকুৱেল কি আছিলে dx ডিভাইডেড বাই dt, চ' এক্সিলাৰেশ্যনটো কি আছিলে dv বাই dx, আৰু এটা কি আছিলে এক্সিলাৰেশ্যন ইকুৱেল কি আছিলে আমাৰ যে dv বাই dt আছিলে, এইটো dv বাই dt। আৰু আমি কি কৈছিলোঁ ওপৰতলৈ যেতিয়া dx কি মাল্টিপ্লাই কৰি দিছিলোঁ, তেতিয়া আৰু এটা কি পাইছিলোঁ আমি তোমাৰ ইকুৱেশ্যন পাইছিলোঁ, মানে কি আছিলে ইকুৱেশ্যনটো v dv বাই dx হ'ল। এতিয়া আমাৰ এইটো ইকুৱেশ্যন পালোঁ আমি এইকেইটা। এতিয়া আমাৰ কোনটো ভেলিড হ'ব ইকুৱেশ্যন আমি চাই লওঁ ইয়াত, যে কি হ'ব ডিছপ্লেচমেণ্ট, ভেল'চিটি আৰু এক্সিলাৰেশ্যন। ইয়াত কিছু ভেল'চিটি আছে, ডিছপ্লেচমেণ্ট মানে কি হয় চেঞ্জ ইন পজিশ্যন হয়, সেইকাৰণে এক্সটো আহিব, আৰু কি আছে টাইমটো আছে। ইয়াত এক্সিলাৰেশ্যন নাই, এইটো নহ'ব। তাৰপিছত ইয়াত কি আছে এক্সিলাৰেশ্যন আছে, ভেল'চিটি আছে, আৰু ডিছপ্লেচমেণ্টটো ইয়াত নাই, নহ'ব। ইয়াত কি আছে আমাৰ এক্সিলাৰেশ্যন আছে, ভেল'চিটি আছে, আৰু কি আছে আমাৰ ডিছপ্লেচমেণ্টৰ কাৰণে এক্স আছে। এতিয়া আমি এইটো ইউজ কৰিম, হয়নে? কিন্তু আমি ইয়াত কি নহয় এইটো ইকুৱেশ্যন আমি ইয়াত ইউজ নকৰোঁ। কেলৈ নকৰোঁ, মই অকণমান আগত কি কৈছিলোঁ যে আমাৰ এইটোৰ লগত কি হৈ আছে, ইউৰ লগত 1 ছেকেণ্ড এটা মাল্টিপ্লাই হৈছে, ইউ ইনটু 1 ছেকেণ্ড আছিলে, হয়নে? প্লাছ কি আছিলে আমাৰ a/2 টুৱাইচ এন ইনটু কি আছিলে 1 ছেকেণ্ড আছিলে, আৰু 1টো কিহৰ কাৰণে আছিলে 1 ছেকেণ্ডৰ স্কোৱাৰ কাৰণে আছিলে, হয়নে? মনত আছেনে? আৰু এতিয়া কি বুজায় 1 ছেকেণ্ডটো কি আছিলে টাইম আছিলে। মানে কি কৈছিলোঁ আমি এই টাইমটোৰ পৰা আমি 1 ছেকেণ্ডত যিহেতু মাল্টিপ্লাই কৰিছিলোঁ, সেই 1 ছেকেণ্ডটো আমাৰ ইয়াত আহিছিলে, হয়নে? মানে কি হৈছে এইটো ইকুৱেশ্যনটো আমাৰ লগতে টাইমো সোমাইছে। ঠিক আছে, মানে কি সোমাইছে টাইম সোমাই আছে, কমা আমি কি লিখিম টাইম হ'ল। এতিয়া সেইকাৰণে কি হ'ব ইয়াত যিহেতু টাইম নাই, সেইকাৰণে এই ইকুৱেশ্যনটো আমাৰ কি নহয় ভেলিড নহয় ইমানলৈকে। ঠিক আছে, তাৰপিছত আমি জানো যে কি আমি এতিয়া কি কৰিব লাগিব, আমি জানো কি ভি ইকুৱেলটো কি হয় ইউ প্লাছ এটি আহে, হয়নে? মানে কি আহে তোমাৰ ভি ইকুৱেল ইউ প্লাছ এটি। এতিয়া ইয়াত কি আহি গ'ল আমাৰ ভেল'চিটি আহিলে, হয়নে? এক্সিলাৰেশ্যন আহিলে, টাইম আহিলে, আগতে কি আছিলে ডিছপ্লেচমেণ্টটো আছিলে, হয়নে? ডিছপ্লেচমেণ্ট তোমাৰ টাইম, এক্সিলাৰেশ্যন আৰু কি ভেল'চিটি প্ৰত্যেকটো আহিলে। সেইকাৰণে আমি কি কৰিব পাৰিম এই 1 নম্বৰ সমীকৰণটো ইউজ কৰিব পাৰিম। আৰু লগতে কি কৰিব লাগিব এই 1 নম্বৰ সমীকৰণটো আমাৰ এই ফাৰ্ষ্ট ইকুৱেশ্যন অফ মোশ্যনটো লগাব লাগিব, মানে কি ইউ প্লাছ এটি। এতিয়া আমি ইয়াত কি ল'ম সেইকাৰণে ভি ইকুৱেল ডি এক্স ডিভাইডেড বাই ডি টি, আৰু আমি জানো যে কি ভি ইকুৱেল টু ইউ প্লাছ এটি, সেইকাৰণে আমি ইয়াত লৈ লওঁ যে কি ইউ প্লাছ এটি ইকুৱেল কি আহিব আমাৰ ডি এক্স ডিভাইডেড বাই ডি টি। বুজিলা? আমি এইটো কেলৈ নলওঁ, যিহেতু ইয়াত কি হয় এটা 1 ছেকেণ্ড এটা মাল্টিপ্লাই হৈছে, মানে কি ইয়াত টাইমৰো এটা কি আছে ভেলু আছে,
সেইকাৰণে আমাৰ কি হৈ গ'ল তিনিটা জেগাত কি হৈ গ'ল চাৰিটা ভেলু হৈ গ'ল মানে কি এটা ডিছপ্লেচমেণ্টৰ কাৰণে এটা ভেলচিটিৰ কাৰণে এটা এক্সিলাৰেশ্যনৰ কাৰণে এটা টাইম ডিছপ্লেচমেণ্ট এইটো ইউটো ভেলচিটি এইটো এক্সিলাৰেশ্যন আৰু 1 ছেকেণ্ডটো কি টাইমৰ কাৰণে টাইম হ'ল তাৰপিছত লিখি দিয়া বাকী মানে ইউ প্লাছ এটি ডি টিটো এইফালে লৈ যাওঁ ডি টি ডি এক্স হ'ল তাৰপিছত এইটোক আমি কি কৰি দিব পাৰোঁ যে ইউ ডি টি প্লাছ এ টি ডি টি প্লাছ ইকুৱেল ডি এক্স হ'ল এতিয়া আমাৰ কি আছে এই টি টাইমটো কি তোমাৰ চেঞ্জ হৈছে ডি টি আছে যিহেতু হয়নে মানে কি এইটো ভেৰিয়েবল হিচাপে বিহেভ কৰিছে ইয়াত কি টাইমটো ভেৰিয়েবল হিচাপে বিহেভ কৰিছে যিহেতু কি আমাৰ ডি পিছত কি আছে টি আছে মানে কি টাইম আছে আৰু ইয়াৰ ডি পিছত কি আছে এক্স মানে পজিশ্যনটো যিহেতু চেঞ্জ হৈছে মানে কি এইটো ভেৰিয়েবল হ'ব আমি ইয়াত কি দেখিছিলোঁ যে আমাৰ কি উলিয়াব লাগে আমি যে ডিছপ্লেচমেণ্টটো NH ছেকেণ্ডত উলিয়াব লাগে মানে কি এই NH ছেকেণ্ডৰ কাৰণেহে আমি এই তোমাৰ ফৰ্মুলাটো এতিয়া কি কৰিছোঁ আমি কেলকুলাছ মেথড ইউজ কৰি উলিয়াইছোঁ মানে কি হ'ব আমাৰ পজিশ্যনটো ক'ৰ পৰা ক'লৈ চেঞ্জ হ'ব এই ইয়াৰ পৰা তোমাৰ ক'লৈ চেঞ্জ হ'ব ইয়ালৈ চেঞ্জ হ'ব হয়নে আৰু টাইমটো কি চেঞ্জ হ'ব লাগিব এই ইয়াৰ পৰা ক'লৈ চেঞ্জ হ'ব লাগিব ইয়ালৈ চেঞ্জ হ'ব লাগিব ইমানলৈকে বুজি পালা ঠিক আছে এতিয়া আমি কি কৰিম সেইকাৰণে ইণ্টিগ্ৰেশ্যন কৰিম এতিয়া যিহেতু কি টাইমটো আমাৰ যিহেতু NH ছেকেণ্ডৰ কথা কৈছে মানে কি NH ছেকেণ্ড মানে এইটো ছেকেণ্ড হয়নে মানে এই পাৰ্টটো NH ছেকেণ্ড এতিয়া NH ছেকেণ্ডৰ কাৰণে টাইমটো ক'ৰ পৰা ক'লৈ চেঞ্জ হৈছে এই n-1ৰ পৰা এই n ছেকেণ্ডলৈ চেঞ্জ হৈছে হয়নে সেইকাৰণে আমি ইণ্টিগ্ৰেশ্যন কৰোঁতে কি ল'ম যে ইণ্টিগ্ৰেশ্যন ইউ ডি টি আৰু ক'ৰ পৰা ক'লৈ চেঞ্জ হৈছে n-1ৰ পৰা n ছেকেণ্ডলৈ মানে কি ল'ম আমি n-1 আৰু ওপৰত কি ল'ম n বুজি পালা ইমান লাগে তাৰপিছত প্লাছ আকৌ এইটো এক্সিলাৰেশ্যনটো কনষ্টেণ্ট হয় সেইকাৰণে a n-1 এইটো আহিলে n পিছত আহিলে কি টি ডি টি ইকুৱেল টু এক্স মানে কি পজিশ্যনটো ক'ৰ পৰা ক'লৈ চেঞ্জ হৈছে ইয়াৰ পৰা ইয়ালৈ চেঞ্জ হৈছে আৰু পজিশ্যন চেঞ্জ হোৱা মানে কি হয় ডিছপ্লেচমেণ্ট হয় সেইকাৰণে আমি কি এই ডিছপ্লেচমেণ্টৰ এইকেইটা ভেলু লিখিব পাৰোঁ লিমিটত সেইকাৰণে লিখি দিয়া ইণ্টিগ্ৰেশ্যন কি আহিব Sn-1 ক'লৈ গৈছে Sn-লৈকে গৈছে আৰু কি হ'ব ডি এক্স হয়নে পজিশ্যন চেঞ্জ হয় মানে কি ডিছপ্লেচমেণ্ট আৰু সেইকাৰণে কি ডিছপ্লেচমেণ্টৰ লিমিটটো কি হ'ব যে ইয়াৰ পৰা ইয়ালৈকে মানে কি ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচমেণ্ট কিমান আৰু ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচমেণ্ট কিমান হয়নে মানে কি এই ৰেষ্টৰ পৰা এই পইণ্টলৈ ডিছপ্লেচমেণ্ট মানে কি n-1 ছেকেণ্ডলৈকে ডিছপ্লেচমেণ্টটো আৰু ৰেষ্টৰ পৰা এই n ছেকেণ্ডলৈকে ডিছপ্লেচমেণ্টটো ঠিক আছে তাৰপিছত আমি কৰি দিওঁ কি আহিব ইউটো যিহেতু আমাৰ হেৰি কনষ্টেণ্ট ইউটো বাহিৰলৈ আহিলে আমি জানো যে কি ইণ্টিগ্ৰেশ্যন ডি টি সদায় কি আহে টি আহে হয়নে মানে কি ইয়াত টি টু দি পাৱাৰ আমি 0 হিচাপে ধৰিব লাগিব টি টু দি পাৱাৰ 0 + 1 ৰ'বা দেখুৱাই দিছোঁ চাবা ইণ্টিগ্ৰেশ্যনখিনি ভালকৈ তোমালোকে ইণ্টিগ্ৰেশ্যন ডি টি মানে কি হয় যে ইণ্টিগ্ৰেশ্যন টি টু দি পাৱাৰ 0 ডি টি হয়নে টি টু দি পাৱাৰ 0 মানে কি 1 এতিয়া ইয়াৰটো কি হ'ব টি টু দি পাৱাৰ 0 + 1 ডিভাইড বাই কি 0 + 1 তলত আহিলে 1 এইটো কি হ'ব টি আহিব হয়নে এইটো বুজি পালা সেইকাৰণে ইয়াত কি আহিব আমাৰ টি আহিব হ'ল ইমানলৈকে বুজি পালা n-1ৰ পৰা ক'লৈ যাব nলৈ যাব তাৰপিছত প্লাছ এইটো বাহিৰলৈ ওলাই আহিব আৰু আমি ইণ্টিগ্ৰেশ্যন টিটো কি কৰিব লাগিব আমি যে আমি জানো যে কি ইণ্টিগ্ৰেশ্যন x dx মানে কি হয় x টু দি পাৱাৰ কি হয় n+1 ডিভাইডেড বাই কি হয় n+1 হয়নে এতিয়া আমাৰ ইয়াত কি আছে টি আছে ইয়াত মানে কি আছে x টু দি পাৱাৰ n দেই এতিয়া আমাৰ কি আছে ইণ্টিগ্ৰেশ্যন তোমাৰ টি আছে টি টু দি পাৱাৰ 1 ডি টি আছে মানে কি কৰিম এতিয়া টি 1+1 ডিভাইডেড বাই 1+1 মানে কি আহিব টি স্কোৱাৰ ডিভাইডেড বাই 2 ইমান লাগে ঠিক আছে হ'ব এতিয়া আমি ইয়াত কি বহাম এতিয়া টি স্কোৱাৰ ডিভাইডেড বাই 2 হ'ল আৰু লিমিটটো ক'ৰ পৰা ক'লৈ যাব nলৈকে যাব n-1ৰ পৰা ক'লৈকে যাব nলৈকে যাব এইটো হ'ল আকৌ ইণ্টিগ্ৰেশ্যন dx মানে কি x ক'ৰ পৰা ক'লৈ যাব Sn-1ৰ পৰা ক'লৈ যাব Sn ইমানলৈকে ঠিক আছে বুজি পালা তাৰপিছত আমি এইখিনি কৰি দিওঁ এইডোখৰ মোহাৰি লওঁ তাৰপিছত কি হ'ব আমাৰ যে ইয়াৰ পৰা এই ধৰত লিখোগে কিমান আহিব ইউ প্ৰথমতে কি আহিব টিত n আহিব
মাইনাছ তাৰপিছত কি আহিব টি জেগাত n-1 আহিব যিহেতু n-1 বেলেগে আহিব সেইকাৰণে কি ব্ৰেকেটত আহিব n-1 হ'ল প্লাছ এই 2টো বাহিৰলৈ উলিয়াই লৈ আহোঁ যিহেতু 2টো কাম নাই ভিতৰত কনষ্টেণ্ট হয় a/2 তাৰপিছত কি আহিব ইয়াত টি স্কোৱাৰ মানে কি হ'ব n স্কোৱাৰ আহিব প্ৰথমতে টি জেগাত n আহিব তাৰপিছত কি আহিব মাইনাছ n-1 আছে n-1 স্কোৱাৰ ঠিক আছে ইমান লাগে এইটো ব্ৰেকেটটো ইয়াত ক্ল'জ হ'ব তাৰপিছত কি হ'ব ইকুৱেল x জেগাত এবাৰ কি আহিব sn আহিব মাইনাছ sn-1 এইডোখৰলৈকে ঠিক আছে তাৰপিছত আমি এইটো কৰি দিওঁ এইডোখৰ কি হ'ব আমাৰ u এইফালে কি আহিব n মাইনাছ n মাইনাছে মাইনাছে প্লাছ 1 হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত ইয়াত কি হ'ব n কেঞ্চেল যাব প্লাছ a/2 এইফালে কিমান আহিব n স্কোৱাৰ মাইনাছ 2n প্লাছ 1 ইকুৱেল কিমান আহিব sn-1 হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি এটা কাম কৰিব পাৰোঁ যে কি sn-1টোক আমি কি লিখিব পাৰোঁ যিহেতু কি আমি এই sn-ৰ পৰা sn-1 কৰিলে কি হ'ব আমাৰ snth আহিব সেইকাৰণে আমি ইয়াত কি লিখি দিম sn-1ৰ জেগাত snth লিখি দিম ঠিক আছে ইকুৱেল কি লিখিম আমি snth ঠিক আছে মানে কি এই ডিসপ্লেসমেন্টৰ পৰা যদি এইডোখৰ ডিসপ্লেসমেন্ট কি কৰি দিওঁ মাল্টিপ্লাই মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব এইডোখৰ আহিব হয়নে এইডোখৰ যদি এইডোখৰ মাইনাছ কৰি কি হ'ব এইডোখৰ আহিব সেইকাৰণে snth বুলি ডাইৰেক্ট লিখি দিছোঁ হ'ব তাৰপিছত এইটো আহিলে u into 1 u আহিব প্লাছ a/2 ইয়াত কিমান আহিব n স্কোৱাৰ ব্ৰেকেটটো ভাঙি দিয়া মাইনাছ n স্কোৱাৰ প্লাছ 2n মাইনাছ 1 আহিব ইকুৱেল কিমান আহিব snth হ'ল ইয়াত কি যাব এইটোটো কেনসেল যাব তাৰপিছত মানে আমি কি লিখিব পাৰিম এতিয়া যে কি হ'ব u plus a/2 twice n minus 1 equal to কি হ'ব বা snth হ'ল আমি পালোগে নাকি snth equal to u plus a/2 and twice n minus 1 বুজিলা মানে আমি কি পাই গলোগে লাষ্ট যে এডোখৰ লিখি দিছো snth equal to কি পাই গলোগে আমি এতিয়া u plus a/2 twice n minus 1 হৈ গল আমি এটাটো ক্যালকুলাস মেথডৰ হাত উলিয়াই দিলো বুজিলা ইমান লাগে ঠিক আছে লিখি লোৱা ক্যালকুলেশন বুজি পালা ন এখিনি তোমাৰ আমি কি কৈছো ইন্টিগ্ৰেশন কৰি ডাইৰেক্ট লিমিটটো বহাইছো লিমিটটো প্ৰথমতে আমি n বহাও মাইনাস লিখি কি বহাও এই ভ্যালুটো বহাও যেহেতু কি n - 1 আছে সেইকাৰণে ডাইৰেক্ট ব্ৰেকেটত লিখিছো নেকি আকৌ ব্ৰেকেটটো ভাঙিব লাগিব এখিনি কটাকটি কৰিব লাগিব তেনেকৈ কি এটো ব্ৰেকেটৰ ভিতৰত স্কয়াৰ হৈ যাব আকৌ ব্ৰেকেটৰ ভিতৰত স্কয়াৰ কৰি আকৌ কি কৰিব লাগিব এটো যেহেতু মাইনাস আছে এটো আকৌ ব্ৰেকেটটো ভাঙি দিব লাগিব আনসাৰটো লাগিব ঠিক আছে বুজি পালা না কেনেকৈ আমি ক্যালকুলাসৰ সহায়ত এই snth মাইনাস নহয় snth ৰ ভ্যালুটো উলিয়ালো ঠিক আছে মানে কি ডিসপ্লেসমেন্ট ইন nth সেকেন্ড হ'ব তোমালোকে ঘৰত ভিডিওটো চাবা দুবাৰ মান তেতিয়া তোমালোকে ভালকৈ বুজি পাবা লিখি লোৱা হল লিখি লবা এখিনি তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিওটো শেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ইকুৱেশ্যন অফ মোশনখিনি বুজি পালানে কাইনেমেটিক ইকুৱেশ্যন অফ মোশন কাইনেমেটিক ইকুৱেশ্যনছ আৰু লাষ্ট কি বুজাইছিলো মই এই ডিসপ্লেসমেন্ট ইন nth সেকেন্ড তোমালোকে এটো ভালকৈ চাবা ঘৰত দুবাৰ মান তেতিয়া ভালকৈ বুজি পাবা আৰু এই ক্যালকুলাস মেথডৰ সহায়ত যেটো বুজালো হেতু এবাৰ ঘৰত দুবাৰ মান প্ৰুফ কৰি চাবা ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ